নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আগষ্ট মাহৰ বৃহৎ নিযুক্তি লৈ আপোনালোকৰ কাৰণে লৈ আহিছোঁ এইটো এটা নতুন ভিডিঅ'। ইয়াতে শিক্ষাগত অৰ্হতা কিমান লাগিব, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি হয়, কিমানটা পোষ্ট আছে টোটেল আপোনালোকক বিশেষ গোটেইখিনি জনাম। এইটো আহিছে আমাৰ কি ইউনিয়ন বেংক, গতিকে আপোনালোকৰ ক'ত কোনটো বিভাগত কিমানটা পোষ্ট আছে বিশেষ গোটেইখিনি জনাই দিম। ইয়াতে এডভাৰটাইজটো যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাব, মই PDF-টো আপোনালোকক দি দিম। ইয়াতে ইউনিয়ন বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক ৰিকুৱাৰমেণ্ট প্ৰজেক্ট 2026-7 অফিচাৰ্ছ উইথ ডোমেইন এক্সপিৰিয়েঞ্চ জেনেৰেল বেংকিং অফিচাৰ্ছ এণ্ড স্পেচিয়েলাইজড অফিচাৰ্ছ। গতিকে এইটো এডভাৰটাইজটো ওলাইছে আমাৰ কিমান তাৰিখে 21 জুলাই। ইয়াৰে লাষ্ট ডেটটো হ'ব আপোনালোকৰ এপ্লাইৰ 10 আগষ্ট। অতি সোনকালে আপোনালোকে এপ্লাই কৰিব, যিমান সোনকালে পাৰে লাষ্ট ডেটলৈ ৰখি থাকিব নালাগে। ইয়াতে কোনটো বিভাগত কিমানটা পোষ্ট আছে গোটেইখিনি মই জনাই দিম। মেনেজাৰত আছে আপোনালোকৰ 21টা পোষ্ট, ছিনিয়ৰ মেনেজাৰত আছে 25টা পোষ্ট, চিফ মেনেজাৰত আছে 30টা পোষ্ট, এছিষ্টেণ্ট জেনেৰেল মেনেজাৰত আছে 29টা পোষ্ট, ডিপুটি জেনেৰেল মেনেজাৰত আছে 47টা পোষ্ট। টোটেল আমাৰ কিমান আছে পোষ্ট 395। ঠিক আছে, গতিকে আহক ডিটেইলছত মই জনাই দিওঁ। ইয়াতে ইউনিয়ন বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্ট 2026 টোটেল পোষ্ট আমাৰ আছে 395টা, হয়নে? অনলাইন এপ্লাই কৰিব লাগিব। অৰ্গেনাইজেশ্যন হৈছে ইউনিয়ন বেংক অফ ইণ্ডিয়া। নেম অফ পোষ্ট স্পেচিয়েলাইজড অফিচাৰ এণ্ড জেনেৰেল বেংকিং অফিচাৰ পোষ্ট। ইয়াতে নাম্বাৰ কিমানটা আছে গোটেইখিনি জনালোঁ। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন, প্ৰফেশ্যনেল ডিগ্ৰী। এজ লিমিটটো আপোনালোকৰ ইয়াতে ধৰি দিয়া নাই। এপ্লিকেশ্যন ফিজ লাগিব 177 টকাৰ পৰা 180 টকালৈ, আৰু ষ্টাৰ্ট ডেট হৈছে 21 জুলাই আৰু লাষ্ট ডেট হৈছে 8 আগষ্ট। গতিকে আপোনালোকে লাষ্ট ডেটলৈ ৰখি থাকিব নালাগে। ইয়াতে চাওক ইউনিয়ন বেংক ৰিকুৱাৰমেণ্ট ডিটেইলছত এইখিনি। SC-ৰ বাবে আছে কেটেগৰী, SC-ৰ বাবে 56, ST 27, OBC 105, EWS 36, UR 170, টোটেল 395। ঠিক আছে, গতিকে আপোনালোকে ইয়াতে চাওক MMGS 2 মেনেজাৰ 163টা আছে পোষ্ট, MMGS 3 ছিনিয়ৰ মেনেজাৰ ইয়াতে আছে 153টা, SMGS 4 চিফ মেনেজাৰ ইয়াতে আছে 52টা। টোটেল আপোনালোকৰ 395টা আছে। ইলিজিবল ক্ৰাইটেৰিয়াটো আপোনালোকক মই জনাই দিলোঁ। ইয়াতে 5 বছৰ ৰিলেক্সেশ্যন আছে, যিটো চিডিউল কাষ্ট সেইটোৰ কাৰণে। বাকী এডুকেশ্যন কোৱালিফিকেশ্যনখিনি জেনেৰেল গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, IT পোষ্ট BEd, BTech, MCA, MTech, MSc। তাৰপিছত এইখিনি গোটেইখিনি জনালোঁ। বাকী চাওক কেনেকৈ এপ্লাই কৰিব লাগে, এপ্লিকেশ্যন ফিজটো কিমান লাগিব জনালোঁ। হাউ টু এপ্লাই ইউনিয়ন বেংক অফ ইণ্ডিয়া, যে ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন। আপোনালোকে যিখিনি কেণ্ডিডেটছ মানে এপ্লাইৰ কাৰণে ইচ্ছুক আছে সেইসকল কেণ্ডিডেটছে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে ইম্পৰ্টেণ্ট ৱেব লিংক চিলেকশ্যন, অনলাইন এপ্লিকেশ্যন ফৰ্ম গোটেইখিনি অনলাইনত পোৱা যাব। আজিকালি আপোনালোকে মোবাইলৰ দ্বাৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব। কিছুমান ইম্পৰ্টেণ্ট ডেটছ দি দিছোঁ। ষ্টাৰ্টিং ডেট হ'ব 21 জুলাই আৰু লাষ্ট ডেট হ'ব 10 আগষ্ট। গতিকে ইয়াতে কোনো ধৰণৰ এক্সাম ডেট এতিয়ালৈ দিয়া নাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এক্সাম ডেট দিয়াৰ লগে লগে মই আপোনালোকক বিশেষ জনাই দিম। থেংক ইউ ফৰ ৱাটচিং।